My dear friends, exactly বহু ক্ষেত্ৰত কিছুমান মানুহে মেছেজ কৰে যে মোক এটা জব লাগে, এটা কাম লাগে। আৰু যেতিয়া জবৰ কথা আমি পাতো তেতিয়া তেওঁলোকে সপোন দেখিবলৈ ভয় কৰে, খালি তেওঁলোক চলি যাবৰ কাৰণে বিচাৰে, তেওঁলোকে ছাৰ্ভাইভ কৰিবলৈ বিচাৰে। মই এজন নিজে জব পাৰ্চন হয়, মই গভৰ্ণমেণ্ট এমপ্লয়ী হয়, তথাপি মই কি কাৰণে জব ৰিজেকশ্যন কৰি কি কাৰণে মই বিজনেছ জাৰ্ণিত মই ভৰি দিলোঁ। আৰু এই বিজনেছ জাৰ্ণিত যথেষ্ট মই আগবাঢ়িব পাৰিছোঁ। আৰু ইয়াৰ কাৰণটো কি মই অকণমান শ্লাইডৰ থ্ৰুদি আপোনালোকৰ মাজত লৈ যাম যে আজি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী, ডাইৰেক্ট চেলিং বিজনেছ আজি 2024ৰ যুগত কিয় ইমান বেষ্ট চইচ। প্ৰত্যেকগৰাকী ব্যক্তিয়ে জবতকৈ বিজনেছ প্ৰিফাৰ কৰিছে আৰু ডাইৰেক্ট চেলিং ডেট ইজ নেটৱৰ্ক মাৰ্কেটিং বিজনেছ কি কাৰণে চইচ কৰিছে। ইয়াৰ বেছিক কাৰণ আছে যে ডাইৰেক্ট চেলিং বা নেটৱৰ্ক মাৰ্কেটিং বিজনেছ ইজ নট অনলি গিভিং মানি, not only giving money, not only giving financial freedom. It is a manpower building business. It is a manpower building business. It is a leaders building business, my dear friends. It is value creation business. তো মই অকণমান বহলভাৱে আপোনালোকক ক'বলৈ যাম। বহু মানুহে ভাবে নেটৱৰ্ক মাৰ্কেটিং কোম্পানীটো জইন কৰা মানে এজন ব্যক্তিক সপোন দেখুওৱা হয়, এজন ব্যক্তিক ঠগা হয়, এজন ব্যক্তিক বহুত ডাঙৰ ডাঙৰ গাড়ী লোৱা হয়, এজন ব্যক্তিক বহুত কিবা কিবি জীৱনত এচিভমেণ্ট কৰা হয়, ফৰেন ট্ৰিপ হয়। এক্সাক্টলি আমি বাহিৰৰ পৰা চাবলৈ গ'লে এটা ইনফৰমেশ্যন লৈ আমি সেইখিনিলৈকে ঢুকি পাওঁ, কিন্তু ইয়াৰ ভিতৰৰ যিটো ডেপ্থ নলেজ হয় সেই নলেজটোত আমি গম পাওঁ যে ইয়াত এজন এজন সাধাৰণ ব্যক্তি, এজন সাধাৰণ ব্যক্তিক তেওঁ অসাধাৰণ ব্যক্তিত্বশালী ৰূপে গঢ় দিবৰ কাৰণে এইটো এটা বেষ্ট ইণ্ডাষ্ট্ৰী, বেষ্ট প্লেটফৰ্ম হয়। সেইকাৰণে এই মেন পাৱাৰ বিল্ডিং বিজনেছ যেনেকৈ আমি পলিটিকেল ডিপাৰ্টমেণ্টত চাওঁ, পলিটিক্সত চাওঁ, সকলো ডিপাৰ্টমেণ্টত চাওঁ, বিজনেছ ৱৰ্ল্ডত চাওঁ, তেতিয়া দেখা যায় যে এনি বিজনেছ ইনভলভছ লিডাৰশ্বিপ। লিডাৰশ্বিপ য'ত লিডাৰশ্বিপ আছে, য'ত পাৰ্চনেলিটি আছে, য'ত কমিউনিকেশ্যন স্কিলছ আছে, য'ত ভেলু প্ৰমোশ্যন হৈ আছে, তাতেই বিজনেছ হৈ আছে। আৰু এনিথিং বিজনেছ ইনভলভছ চেলছ, আৰু যিকোনো বিজনেছত চেল্ফ ইনভলভ হৈ থাকে। তো চেলছ ইজ এ not cheating. Sales is not cheating. Sales is not begging. Sales is a serving. Sales হৈছে আমাৰ প্ৰত্যেকখন ছচাইটিৰ প্ৰতিগৰাকী ব্যক্তিক ছাৰ্ভিচ দিয়া এটা কাম হয়, এটা সুন্দৰ মানৱ সেৱা। তো ইয়াৰ মই ডেপ্থত কেইটামান মই পইণ্ট আপোনালোকৰ মাজত লৈ গৈছো। এই এখন শ্লাইডত দেখা আছে ESBI এটা কোৱাড্ৰেণ্ট। ইয়াত দুটা কোৱাড্ৰেণ্ট দিয়া আছে, এটা লেফ্ট কোৱাড্ৰেণ্ট, এটা ৰাইট কোৱাড্ৰেণ্ট। E for employee, S for self-employee, B for business owner, and I for investor. Exactly এই কোৱাড্ৰেণ্টটো আগবঢ়াইছিল ৰবাৰ্ট টি কিয়চাকি নামৰ এজন ৰিনাউন ইকনমিষ্ট, আৰু তেখেত ৰিচেষ্ট পাৰ্চন হয় আমাৰ ৱৰ্ল্ডৰ। তেখেতে এটা ইম্পৰ্টেণ্ট ডাটা আমাৰ মাজলৈ ছচাইটিলৈ দিছিল যে পৃথিৱীত প্ৰায় 95% পিপল এমপ্লয়ী এণ্ড চেল্ফ এমপ্লয়ী কেটেগৰীত থাকে, আৰু প্ৰায় 5% পিপল বিজনেছ অ'নাৰ আৰু ইনভেষ্টৰ কেটেগৰীত থাকে। আৰু এই 95% পিপলৰ হাতত কেৱল দুনিয়াখনৰ মানে পৃথিৱীখনৰ 5% মানি আছে, আৰু বাকী 95% পইচা আছে বিজনেছ অ'নাৰ আৰু ইনভেষ্টৰ সকলৰ মাজত। কেনেকৈ আছে? ইয়াৰ বেছিক ৰিজনটো হৈছে এমপ্লয়ী আৰু চেল্ফ এমপ্লয়ী। তাৰমানে আমাৰ নিচিনা সাধাৰণ ব্যক্তিসকলে সদায় ডেইলি ছাৰ্ভাইভ কৰিবলৈ বিচাৰোঁ, ছাৰ্ভাইভিং মেণ্টেলিটি এটা থাকে, আৰু আমি কেৱল যিটো ইনকাম পাওঁ সেইটো আমি কেৱল যিটো সময় দিছোঁ তাৰ অনুপাতেহে পইচা পাইছোঁ। ধৰি ললো মই এখন স্কুলত ছাৰ্ভিচ দি আছিলোঁ, মই যদি 7 ঘণ্টা 8 ঘণ্টা সময় দিছোঁ সেই অনুপাতে মোক চেলাৰী দিছে, মান্থলি বেচিছত মই চেলাৰী পাইছোঁ। আৰু যেতিয়া মই স্কুলখনৰ পৰা ওলাই দিছোঁ মোৰ চেলাৰী ষ্টপ হৈ গৈছে। ঠিক তেনেকৈ এখন দোকান যদি মই খুলি আছোঁ, যদি 8 ঘণ্টা মই দোকান খুলিছোঁ, সেই দোকানখনত যিমান ঘণ্টাৰ কাষ্টমাৰ্ছ আহিছে সেইসকলৰ পৰাহে মই ইনকাম পাব পাৰিছোঁ। বাকী দোকান বন্ধ কৰি দিলে মই ইনকামটো নাপাওঁ। তাৰমানে ইয়াত লিমিটেড টাইম এক্টিভলি ইনভলভ হৈ থাকিব লাগিব আৰু এক্টিভ ইনকাম আমি পাই থাকোঁ। কিন্তু বিজনেছ অ'নাৰ সকলে কি কৰে, তেওঁলোকে 5 to 6 years যথেষ্ট হাৰ্ডৱৰ্ক কৰি এটা ছিষ্টেম বনায়, যিটো ছিষ্টেমত বহুত মেন পাৱাৰ বিল্ড কৰে, বহুত লিডাৰ্ছ তেওঁলোকৰ ছিষ্টেমটোত ইনক্লুড কৰি পেলাই বিল্ড কৰে। আৰু সেই 5 yearsৰ মাজত তেওঁলোক যথেষ্ট হাৰ্ডৱৰ্ক, যথেষ্ট ডেডিকেশ্যন, যথেষ্ট ছেক্ৰিফাইচ কৰিবলগীয়া হয়। কিন্তু আফটাৰ 5 years, 6 years, 7 years দেখিব সেই ছিষ্টেমটোৱে তেওঁক আনলিমিটেড গ্ৰ'থ দিছে, আনলিমিটেড ইনকাম দিছে, এটা ফাইনেন্সিয়েলি ষ্ট্ৰং কেলিভাৰ দিছে।
তো আমিও এজন অৰ্ডিনাৰী ব্যক্তি হিচাপে ডাইৰেক্ট সেলিং বা নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰিটো আমি চুজ কৰিব পাৰো লেফট কোৱাড্ৰেণ্টৰ পৰা ৰাইট কোৱাড্ৰেণ্টলৈ আমি যাব পাৰো সেইকাৰণে ইয়াত কোৱা হৈছে যে নেটৱৰ্ক মাৰ্কেটিং ইজ দ্য বেষ্ট অপৰচুনিটি ফৰ এন অৰ্ডিনাৰী ম্যান ৰিচিভছ টু মুভ ফ্ৰম লেফট কোৱাড্ৰেণ্ট টু ৰাইট কোৱাড্ৰেণ্ট বাই পাৱাৰ অফ কম্পাউণ্ডিং বিজনেছ পাৱাৰ অফ কম্পাউণ্ডিং বিজনেছ মানে এটা দুটা চাৰিটা 16টা এনেকুৱাকে আমি আমাৰ বিজনেছ বিল্ড কৰিব পাৰো তো ডাইৰেক্ট সেলিং বা নেটৱৰ্ক মাৰ্কেটিঙৰ কি এডভান্টেজ আছে বিকজ যিকোনো ইণ্ডাষ্ট্ৰিত এটা এডুকেশ্যন সিস্টেম থাকে আৰু বৰ্তমান আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নেটৱৰ্ক মাৰ্কেটিং বিকম অনাৰ্ছ ফাৰ্ষ্ট সেমিষ্টাৰ দিল্লী ইউনিভাৰ্চিটি আন্না ইউনিভাৰ্চিটি মহাত্মা গান্ধী অপেন ইউনিভাৰ্চিটি কেৰালা ইউনিভাৰ্চিটি সকলোতে নেটৱৰ্ক মাৰ্কেটিং এটা সাবজেক্ট হিচাপে দিছে যাতে সোসাইটিৰ যেটো ইয়ং জেনাৰেশন আহিছে আমাৰ নেক্সট জেনাৰেশন যেটো আহিছে এই জেনাৰেশনটোৱে নেটৱৰ্ক মাৰ্কেটিঙৰ প্ৰতি এটা পজিটিভ ইম্পেক্ট পেলাওক যাতে সেলস প্ৰফেশনটোক ৰেসপেক্ট দিয়ক কাৰণ এই পৃথিৱীখনত আটাইতকৈ ৰেভিনিউ জেনাৰেটিং ডিপাৰ্টমেন্ট হৈছে সেলস ডিপাৰ্টমেন্ট আৰু আমি সেলস ডিপাৰ্টমেন্টটো যদি মানৱ সম্পদ হিচাপে যদি আমি ডেভেলপ কৰিবলৈ যাওঁ তেনেহলে এনেকুৱা কিছুমান টপিক আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লৈ আহিছে যেটো টপিকৰ জৰিয়তে আমাৰ সোসাইটি ইকোনমিটো আমি ডেভেলপ কৰাৰ এটা সুযোগ পাইছো তো এতিয়া মই আহিছো নেটৱৰ্ক মাৰ্কেটিঙৰ কি এডভান্টেজ আছে কাৰণ যিকোনো কোম্পানী এটা এডুকেশ্যন সিস্টেম থাকে এটা পাৱাৰফুল এডুকেশ্যন সিস্টেম থাকে যেটো এডুকেশ্যন সিস্টেমত যদি আপুনি ইনভলভ হয় সেই এডুকেশ্যন সিস্টেমটোক যদি নিজক এলাইন কৰে তেনেহলে আপুনি ইয়াত যথেষ্ট কিছুমান বেনিফিটস ইয়াত লগ পাব কাৰণ আজিৰ সময়ত যদি চোৱা যায় আজিৰ সময়ত আটাইতকৈ ভ্যালুয়েবল ব্যক্তি গৰাকীৰ সন্মান বহুত বেছি আৰু আটাইতকৈ ভ্যালুয়েবল ব্যক্তি গৰাকীৰ হাতত ৰিসোৰ্স বহুত বেছি মাটি বাৰী ধন দৌলত এভৰিথিং প্ৰপাৰ্টি তেওঁলোকক জেনেৰেট কৰিবলৈ সক্ষম হৈছে কিয়নো নেটৱৰ্ক মাৰ্কেটিঙৰ যেটো এডুকেশ্যন সিস্টেম ইয়াত আমাক প্ৰত্যেক গৰাকী ব্যক্তিক ইন্টাৰনেলি ষ্ট্ৰং কৰি পেলাই যদি আমি ইয়াৰ এটা সাপোৰ্টিং সিস্টেম লওঁ এডুকেশ্যন সিস্টেমত আমি নিজে শিকি কাম কৰো ডেফিনেটলি আমি এজন আগৰ ব্যক্তিজনৰ পৰা আৰু আমি নতুন ব্যক্তি এজনক নিজকে এস্টাব্লিশমেন্ট কৰাৰ সুযোগ পাওঁ দুই নম্বৰ পইণ্টটো ইয়াৰ যেটো ডিসিপ্লিনৰ লগত যদি আমি নিজক এলাইন কৰো আমাৰ পাৰ্সোনালিটি ড্ৰেছ কোড ৱে অফ টকিং আমাৰ হ্যাবিটস অফ কানেক্টিং পিপল ৰিলেশনশিপ বিল্ডিং স্কিলস লিডাৰশিপ স্কিলস পাব্লিক স্পিকিং স্কিলস কেনেকৈ এখন ডাঙৰ সেমিনাৰত আমি স্পিচ দিব লাগে কেনেকুৱা কথা বতৰা পাতিব লাগে তাৰ উপৰিও আটাইতকৈ ইম্পৰ্টেন্ট পইণ্টটো হৈছে টিম মেনেজমেন্ট স্কিল আজি আপুনি চাব দেই ধনী ব্যক্তিসকলৰ হাতত টিম থাকে আৰু এই টিমটোক তেওঁলোকে মেনেজ কৰিব পাৰে টিমটোক তেওঁলোকে এটা সুন্দৰ মেইনটেইন কৰিব পাৰে তেওঁলোকক কেয়াৰ ল'ব পাৰে তেওঁলোকক এটা সুন্দৰ সাৰ্ভিস দিব পাৰে লগতে এটা ফাইনেন্সিয়েল মেনেজমেন্ট স্কিল আপুনি নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰিটোৰ পৰা শিকিব পাৰে কেনেকৈ কোত পইচা ইনভেস্ট কৰিব লাগে কেনেকুৱা ধৰণে পইচা খৰচ কৰিব লাগে কিমান টকা কোত আপুনি জমা কৰিব লাগে তো ইয়াৰ সকলোখিনি এডুকেশ্যন নেটৱৰ্ক মাৰ্কেটিঙৰ এই পাৱাৰফুল এডুকেশ্যন সিস্টেমটোত আপুনি ল'ব পাৰে তাৰ কাৰণে লাগিব এটা ৰাইট প্লেটফৰ্ম তাৰ কাৰণে লাগিব এটা ৰাইট এডুকেশ্যন সিস্টেম আৰু লাগিব এজন ৰাইট মেন্টৰ ওকে তো ইয়াৰ অৰ্থ হৈছে কি ইয়াত আপুনি কমিউনিকেশ্যন স্কিল পাৰ্সোনালিটি ডেভেলপমেন্ট স্কিলস আৰু আটাইতকৈ ইম্পৰ্টেন্ট পইণ্ট মোষ্ট ৰিৱাৰ্ডিং ইন্টাৰনেশ্যনেল ট্ৰিপস আপুনি গাড়ী বাংলা ইন্টাৰনেশ্যনেল ট্ৰিপস এনেকুৱা ধৰণৰ ফৰেন ট্ৰিপস ৰেসপেক্ট আৰু আটাইতকৈ ফ্ৰীডম অফ টাইম এণ্ড ফ্ৰীডম অফ মানি উইদিন 5 to 6 to 7 years যদি ভালকৈ আপুনি সিস্টেমেটিক্যালি কাম কৰে যেটো জবৰ লগত আপুনি 15,000 20,000 ইনকামত সাৰ্ভাইভ কৰিছিলে 5 to 6 yearsৰ পিছত আপুনি ইয়াৰ পৰা 15 লাখ 20 লাখ 1 crore rupeesলৈকে আপুনি উপাৰ্জন কৰিব পৰাৰ এটা প্লেটফৰ্ম আমাৰ নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰিয়ে প্ৰভাইড কৰিছে তো ইয়াৰ কাৰণে লাগিব আপোনাৰ ডেডিকেশ্যন আটাইতকৈ ইম্পৰ্টেন্ট পইণ্ট লাগিব ডেডিকেশ্যন বেছিভাগ ব্যক্তি নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰি বা ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি চুজ নকৰাৰ কাৰণ হৈছে কি তেওঁলোকে সপোন দেখিবলৈ ভয় কৰে তেওঁলোকে ডিজায়াৰ নাই তেওঁলোকৰ এটা ষ্ট্ৰং উইল পাৱাৰ নাই ইচ্ছা শক্তি নাই মনোবল নাই তেওঁলোকক কেৱল লাগে ইজি মানি তেওঁলোকক কেৱল লাগে এনে বহি ঘৰত খাবলৈ বিচাৰে তেওঁলোকে হাৰ্ড ৱৰ্ক কৰি খাবলৈ নিবিচাৰে কিন্তু নেটৱৰ্ক মাৰ্কেটিং যদি আপুনি চুজ কৰে আপুনি যদি কমিউনিটি কমাৰ্চ বা ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিত একবাৰ ভৰি দিয়ে তেতিয়া দেখিব আপুনি ইয়াত এটা ষ্ট্ৰং উইল পাৱাৰ ষ্ট্ৰং ডিজায়াৰ এণ্ড ষ্ট্ৰং পাৰ্সোনালিটি বিল্ড কৰিব পাৰে তাৰ কাৰণে লাগিব অকনমান ডেডিকেশ্যন আৰু ৰেডি টু ডু আনকণ্ডিশ্যনেল হাৰ্ড ৱৰ্ক উইথ দ্য সিস্টেম প্ৰত্যেকটো
কোম্পানীৰ আণ্ডাৰত এটা এডুকেশ্যন চিষ্টেম থাকিব আৰু সেই এডুকেশ্যন চিষ্টেমটোৱে যি ধৰণে আপোনাক ধাৰ্য কৰি কামবোৰ কৰি যাবলৈ দিব সেই ধৰণে যদি আপুনি ষ্টেপ ৱাইজ নিজক গ্ৰ' কৰিবলৈ যত্ন কৰে আৰু সেই ক্ষেত্ৰত যদি আপুনি আনকণ্ডিশ্যনেল আনকমফৰ্টেবল হাৰ্ডৱৰ্কো কৰিবলগীয়া হয় কৰিব লাগিব কাৰণ আপুনি ব্যৱসায়ীসকলক চাবচোন ব্যৱসায়ীসকলে কিমান হাৰ্ডৱৰ্ক কৰে আমাৰ নিজৰ ঘৰতে দেখিছো আমাৰ সোসাইটিত দেখিছো যিসকল ব্যক্তি বিজনেছ ৱৰ্ল্ডত আছে তেওঁলোকে ষ্টাৰ্টিং পইণ্টৰ পৰা মিডল পইণ্টলৈকে যথেষ্ট হাৰ্ডৱৰ্ক কৰে তেওঁলোকে ভাত খাবলৈ সময় নাপায় শুবলৈ সময় নাপায় দিন ৰাত মেহনত কৰে দ্যাট ইজ কল্ড আনকণ্ডিশ্যনেল হাৰ্ডৱৰ্ক আৰু আপুনিও এটা চিষ্টেমৰ মাজত আনকণ্ডিশ্যনেল হাৰ্ডৱৰ্কিং এটিটিউড থকা এজন ব্যক্তি হ'ব লাগিব লগত আপুনি অবেডিয়েণ্ট হ'ব লাগিব always should be obedient and proactive changing habits ইয়াৰ অৰ্থটো হৈছে কি আমি প্ৰতিজন ব্যক্তি যদি আমাৰ নিজৰ এটা বিগ ড্ৰিমছ লৈ পেলাই কাম কৰিবলৈ আগবাঢ়ি যাওঁ তেনেহ'লে সেই ড্ৰিমটো ফুলফিল কৰা ব্যক্তিজনৰ কথা শুনিব লাগিব সেই ব্যক্তিজনক আমি গুৰু সমান ভাবিব লাগিব সেই ব্যক্তিজনক আমি মেন্টৰ জ্ঞান কৰি তেখেতে কোৱা সাজেশনৰ মতে আমি কাম কৰিবলৈ ৰেডি হ'ব লাগিব আমি অবেডিয়েণ্ট হ'ব লাগিব তেখেতৰ প্ৰতি আমি তেখেতৰ দিয়া চিষ্টেমৰ প্ৰতি আৰু সদায় যিকোনো কামত প্ৰ'এক্টিভ ইনভলভমেণ্ট থাকিব লাগিব প্ৰ'এক্টিভ ইনভলভমেণ্ট আৰু ৰিএক্টিভ ইনভলভমেণ্ট মানে কোনোবা এটা কাম যদি আপোনাক কোনোবা এজন এক্সপাৰ্টে কৰিবলৈ কৈছে তেনেহ'লে সেই এক্সপাৰ্টজনৰ কথা শুনি পেলাই ইমিডিয়েটলি আপুনি সেই কামটোত আগবাঢ়িবলৈ যত্ন কৰিব লাগিব নিজৰ কিছুমান হেবিট চেঞ্জ কৰিব লাগিব নিজৰ কিছুমান এটিটিউড চেঞ্জ কৰিব লাগিব এইখিনি যদি আমি ডেডিকেট কৰি পেলাই 100% ফ'কাছ কৰি পেলাই আমি এটা গ'ল লৈ যদি যিকোনো এটা পাৰফেক্ট ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হওঁ ডেফিনেটলি আমাৰ প্ৰত্যেকজন সাধাৰণ ব্যক্তিৰ সপোন পূৰণ কৰিব পাৰোঁ তো মই আপোনালোকক আহ্বান জনাইছো এই ইণ্ডাষ্ট্ৰীটোৰ যিকোনো এটা পাৰফেক্ট কোম্পানীৰ লগত আপুনি ষ্টাৰ্ট কৰক আৰু মই নেক্সট এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম যিটোৰ জৰিয়তে কেনেকুৱা ধৰণৰ কোম্পানী আপুনি চুজ কৰিব লাগিব কি কি পইণ্টছ আমি ভালকৈ অবজাৰ্ভ কৰি পেলাই কোম্পানীটোৰ ওপৰত চুজ কৰি আমি কাম কৰিব লাগিব কোনবোৰ কোম্পানীত আমাৰ কেৰিয়াৰ বনোৱাৰ চান্স আছে সেই সকলোবোৰ আপোনালোকৰ মাজলৈ লৈ আহিম আপোনালোকে এই ভিডিঅ'টো চাই থাকিব কাৰণ this is the business of power of compounding this is the business of power of compounding আমাৰ peoples are the assets for network marketing আমাৰ entire ইণ্ডাষ্ট্ৰীটোত যদি চোৱা যায় নেটৱৰ্ক মাৰ্কেটিঙে কোনো ধৰণৰ পইচা ঘটিবলৈ নিশিকায় নেটৱৰ্ক মাৰ্কেটিঙে কেৱল এজন ব্যক্তি এখন সোসাইটি যিখন সোসাইটিত সেই ব্যক্তিজনে তেওঁলোকৰ জেনেৰেশ্যনটো সুৰক্ষিত ৰাখিব পাৰে তেওঁলোকৰ জেনেৰেশ্যনটোক এটা লিগেসি প্ৰভাইড কৰিব পাৰে তেনেকুৱা ধৰণৰ এটা স্কিলছ মাইণ্ডছেট এণ্ড লিডাৰশ্বিপ ডেভেলপমেণ্টৰ এডুকেশ্যন প্ৰভাইড কৰা এটা ইণ্ডাষ্ট্ৰী তো প্ৰতিগৰাকী ব্যক্তিক মই আহ্বান জনাইছো আপুনি ইমিডিয়েটলি এই ভিডিঅ'টো চাই যদি আছে ইমিডিয়েটলি আপুনি কণ্টেক্ট কৰক আপোনালোকে এনেকুৱা এটা ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হওক যিটো ইণ্ডাষ্ট্ৰীৰ পৰা আপোনাৰ সপোন পূৰণ কৰিব পাৰে তো থেংক ইউ ছ' মাছ আপোনাৰ স্ক্ৰীপত দিয়া হ'ব নাম্বাৰ আপুনি নাম্বাৰটোত কণ্টেক্ট কৰিলে সবিশেষ জানিব পাৰে থেংক ইউ আজিলৈ ইমানতে আমাৰ ছেশ্যন সামৰণি মাৰিছোঁ থেংক ইউ ছ' মাছ